2 সপ্তাহ হৈছে বুলি কৈছে। মই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা কৈছোঁ যে এই কুকুৰা যুঁজ আৰু ধাইচ যি মানে লাখ লাখ টকা সিহঁতি সংৰক্ষণ কৰিছে, সেই ধাইচ খেল আৰু কুকুৰা যুঁজ বন্ধ হ'ব লাগে বুলি মই দাবী জনাইছোঁ। যেহেতু এইটো নাজিৰা মহকুমাৰ অন্তৰ্গত মেকিপুৰ যিহেতু চকীমুখ পদুমপুখুৰী অঞ্চল, ইয়াত কিমান দিনৰ পৰা জোৱা খেল আৰু কুকুৰা যুঁজ হৈ আছে? এইটো হৈছে প্ৰায় 2-3 সপ্তাহ হৈছে আজি। এই খেলখন কুকুৰা যুঁজখন কোনে পাতে? পতা এই আমাৰ মেকিপুৰৰ মানুহে হয়। এই দাঁতিকাষৰীয়া অঞ্চলবিলাকৰ পৰা ইয়াত আহি লোক সমাগম ঘটে। হয় হয়। কুকুৰা যুঁজৰ বিনিময়ত তেওঁলোকে টকা সংগ্ৰহ কৰে নেকি? তেনেকৈ টকা মানে ধাইচ খেল জোৱা খেলটো বহায়, সেই তাৰেদি টকা সংৰক্ষণ কৰে। যিহেতু নাজিৰাত এগৰাকী নতুন ভাৰপ্ৰাপ্ত বিষয়াই যোগদান কৰিছে, পুৰণাগৰাকী যিহেতু ইয়াৰ পৰা অৱসৰ লৈছে, ঠিক তেনে ক্ষেত্ৰত নতুন আৰক্ষী বিষয়াগৰাকীক ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক কি ক'ব? মই নতুন ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক এটা কথাই কৈছোঁ যে এই কুকুৰা যুঁজ আৰু অবৈধ ধাইচ খেল যোনটো হৈছে সেইটো শীঘ্ৰে বন্ধ কৰিব বুলি মই দাবী জনাইছোঁ। যিহেতু আপোনালোকে আৰ্টছাৰ ফালৰ পৰা পূৰ্বতো দাবী উত্থাপন কৰি আহিছিলে, এই কুকুৰা যুঁজ আৰু ধাইচ খেল বন্ধ কৰিবলৈ আৰক্ষীয়ে সক্ষম হোৱা নাই নেকি? নাই হোৱা কি ক'ব সেই সন্দৰ্ভত, যিহেতু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও আহি আছে? মই ভাৰপ্ৰাপ্ত যোনজন নতুন ছাৰ আহিছে আমাৰ, তেওঁক মই অনুৰোধ কৰি কৈছোঁ যে এই খেলখন বন্ধ কৰাৰ অতি শীঘ্ৰে সিদ্ধান্ত লওক।